আজিৰ এই ভিডিঅ'টো স্পেচিয়েলি মহিলাসকলৰ কাৰণে যদি আপুনি এগৰাকী মহিলা আৰু এই ভিডিঅ'টো চাই আছে তেতিয়াহলে জনাই দিও এক্সাৰসাইজ জিম যোৱাটো আপুনি যিমান জৰুৰী বুলি ভাবে তাতকেও বহুত বেছি জৰুৰী আপোনাৰ কাৰণে এয়া জানি আপুনি আচৰিত হ'ব এজন পুৰুষে ব্যায়াম কৰি যিমান লাভৱান হয় সেই একে ব্যায়াম কৰি এগৰাকী মহিলা বেছি লাভৱান হ'ব পাৰে ওজন বাঢ়িলে আমাৰ মনলৈ এটা কথা আহে যে এতিয়া ব্যায়াম কৰিব লাগিব নতুবা জিম জয়েন কৰিব লাগিব কাৰণ শৰীৰত যেতিয়ালৈকে কোনো লক্ষণে দেখা নিদিয়ে মানে আমি যেতিয়ালৈকে কোনো সমস্যাৰ সন্মুখীন নহওঁ তেতিয়ালৈকে আমাৰ মনলৈ ব্যায়াম কৰাৰ কথা নাহেই নহয়নে জিমৰ প্ৰতি আমাৰ মাজত বহুত ভুল ধাৰণা আছে বিশেষকৈ যেতিয়া মহিলা এগৰাকীয়ে জিম যাওঁ বুলি কয় তেতিয়া আমাৰ মনলৈ বহুত কেইটা ভুল ধাৰণা আহে আমি মহিলাগৰাকীক কওঁ যে জিমলৈ গৈ হেভি ৱেইট নুঠাবি কাৰণ হেভি ৱেইট উঠালে মহিলাৰ যিটো শৰীৰ সেইটো পুৰুষৰ নিচিনা হৈ পৰিব কিন্তু আমি সকলোৱে জানি লোৱা উচিত পুৰুষৰ নিচিনা একে হৰম'নছ মহিলাৰ দেহত নাথাকে সেইকাৰণে মহিলাসকলে কোনো পধ্যে পুৰুষৰ নিচিনা এটা শৰীৰ পাব নোৱাৰে জিমলৈ যোৱাটো পুৰুষ মহিলা সকলোৰে কাৰণে স্বাস্থ্যকৰ বিশেষকৈ মহিলাসকলৰ কাৰণে জিম যোৱাটো বহুতেই বেছি জৰুৰী কাৰণ এটা বয়সৰ পিছত মহিলাৰ শৰীৰত বিভিন্ন প্ৰকাৰৰ সমস্যাই দেখা দিয়ে আঁঠুৰ বিষ আৰম্ভ হয় কঁকালৰ বিষ হ'বলৈ ধৰে হাড়বোৰ বহুত বেছি দুৰ্বল হৈ পৰে মাসল লুজ হৈ পৰে ষ্ট্ৰেছ আৰু টেনচনটো কথাই নকওঁ আৰু লগতে বডিত বহুত বেছি ফেট ডিপজিট হয় কিন্তু যেতিয়া এগৰাকী মহিলাই জিমলৈ গৈ ৱেইট লিফ্ট কৰিব তেতিয়া আপোনালোকৰ মাংসপেশী খুব শক্তিশালী হৈ পৰিব হাড়ৰ যিটো ডেন্সিটি হেয়া বাঢ়িব যাৰ ফলত আপোনালোকৰ হাড় খুব মজবুত হৈ পৰিব ইয়াৰ লগতে নিয়মিত ব্যায়াম কৰিলে টোপনি ভাল হ'ব আৰু টোপনি ভাল হোৱা মানে ষ্ট্ৰেছ আৰু টেনচনক বহু পৰিমাণে আপোনালোকে নিয়ন্ত্ৰণত ৰাখিব পাৰিব শৰীৰত ঘটি থকা ৰাসায়নিক প্ৰক্ৰিয়াসমূহে খুব ভালদৰে কাম কৰিব আৰু সবতকৈ ইম্পৰ্টেণ্ট মহিলাগৰাকীৰ শৰীৰত থকা সেই হৰম'নছসমূহ সন্তুলিত হৈ থাকিব আৰু চাওক যেতিয়া আপোনালোকৰ মাংসপেশী খুব সবল হৈ পৰিব তেতিয়া মাহেকীয়াৰ সময়ত আপোনালোকে যে খুব ডিছকমফৰ্ট ফিল কৰে বিষাই যে সেয়া নাইকিয়া হৈ পৰিব ব্যায়াম কৰিলে তেজৰ চলাচল বৃদ্ধি হয় যদি আপোনালোকৰ ছালত বহুত সমস্যাই দেখা দিছে তেতিয়াহ'লে ব্যায়াম কৰি ছালৰ প্ৰাকৃতিক উজ্জ্বলতা ঘূৰাই আনিব পাৰিব সুস্বাস্থ্য মানে প্ৰফুল্লিত মন আপুনি নিজকে নেতিবাচক লোকৰ পৰা দূৰত ৰাখিব পাৰিব এটা সবল শৰীৰ মানে আপোনাৰ আত্মবিশ্বাস বাঢ়িব যিয়ে আপোনাৰ কাম আৰু সামাজিক জীৱনক খুব বেছি ইম্প্ৰুভ কৰিব মোৰ এই ভিডিঅ'টো চাই থকা প্ৰত্যেকগৰাকী মহিলা দৰ্শক আৰু যিসকল পুৰুষ এই ভিডিঅ'টো চাই আছে তেখেতসকলৰ পৰিয়ালৰ মহিলা সদস্যসকলক মোৰ এটাই অনুৰোধ জীৱনত উন্নতি সাধন কৰিবলৈ কাম কৰি থাকক আৰু শৰীৰ চৰ্চা কৰক